আমি আৰু বহুত আশা আহিছিলোঁ। দুটা নাতিনী আৰু মোৰ ল'ৰাই ধৰি আনিছে। মই আহিব নোৱাৰা ভৰিয়ে চাল ছিগি পৰি পেলাই ভিতৰতে পৰি ছিগি এতিয়া ডাক্তৰে বেজি দি থৈ গৈছে, দৰৱ দি থৈ গৈছে। চাম বুলি আশা কৰি ইয়াতে বহি আছোঁ। বিধায়ক আহি পেলাই সেইখিনিৰ পৰা উলটি গৈছে। আজি ১.৫ কিলোমিটাৰো নহয়, এইকণ বাট আহিব নোৱাৰিলে। গাড়ী গুৰা আহি ইয়াত ভিৰদৰে আহিছে, ডাক্তৰ গাড়ী আহিছে। তেখেত আহি সৌখিনিৰ পৰা গ'লহি। ইমান আশা কৰিলোঁ আহিব বুলি, চাম বুলি। মুখৰ মাত আহি পেলাই ঘূৰি যোৱাটো আমি বেয়া পাইছোঁ, দুখ পাইছোঁ, মনত আঘাত পাইছোঁ। এই ৰাস্তাটোতে কত এতিয়া ধৰক পাৰ্টি আহিলে বোকা গুচকি আমাক চাবৰ কাৰণে, কিন্তু মেলে হৈও আমাক চাব নোৱাৰিলে বোকাকণ গুচকি আহিব নোৱাৰা কাৰণে উভতি গুচি গ'ল। বহুত দুখ লাগিছে। ময়ো ঘৰৰ পৰা মানে গৰু গাই খেৰ চেৰ দি বিধায়কজন চাম বুলি দৌৰি আহিছিলোঁ। এবাৰ নোৱাৰিলোঁ। বিধায়ক আমি মানে এইবাৰ আমাৰ সমষ্টিৰ পৰা মানে জিকি গ'ল। যিজন বিধায়ক মানে সঁচাকৈ আমাৰ এটা ঘিণ লাগিছে মানে ক'বলৈ নিজকে মানে আমাৰ যে এই আঙুলটো বুটামটো যে টিপিছিলোঁ তেখেতৰ ভোট দিম বুলি, এই আঙুলটো সঁচাকৈ কাটি পেলাওঁ লাগিছিলে। এই আঙুলটো দেখি আমাৰ ঘিণ লাগিছে মানে এই আঙুলটোৱে কেলে সেই বুটামটো আমি টিপিছিলোঁ। বৰ দুখ লাগিছে। আজি আপোনাৰ এই সকলো মানে আজি ডক্টৰ টিমটো আমি ইয়াত ৰিলিফত অহাৰ পৰা ধৰি প্ৰতিদিনে দৰৱ চব কোচাত লৈ পেলাই আহি পেলাই আমাক চাই আছে। বহুত কষ্ট কৰিছে, কিন্তু তেখেত এইকণ কিয় আহিব নোৱাৰিলে? আজি বৃদ্ধজন যেতিয়া সেইফালেদি পাৰ হৈ যাব পাৰে, তেখেতনো কিয় আহিব নোৱাৰে? সঁচাকৈ বহুত দুখ লাগিছে আমাৰ। আমাক একো নালাগে, তেখেতৰ এটা আমাৰ মুখৰ মানে মাত আমি অপেক্ষা কৰি আছিলোঁ। আমাৰ শিবিৰৰ সকলোৱে গম পালে আজি যে আমাৰ সমষ্টি বিধায়ক আহিব, তেতিয়া ইয়াত সকলোখিনি মানে গোট খাই আছে, আহিব চাম ইয়ালৈ আহিব বুলিয়ে ভাবিছিলে। যেতিয়া মানে গাড়ীখনৰ বোকা ৰাস্তা পানী বুলি গম পাই পেলাই গম পালে, তেতিয়া সকলো ওলাই গুচি গৈছিলে। আৰু ওলাই গৈ পেলাই এইসকল মানুহ গৈ নাপালে মানে এইখিনি মেষ্টতে থাকোঁতেই তেখেতে উলটি গুচি গ'ল, লগ নাপালে। তেতিয়া গোটেই মানুহখিনিয়ে কান্দি কাটি মানে আকৌ শিবিৰলৈ উলটি আহিছে। আৰু এই ৰাস্তাটো মৃণাল শইকীয়াই MLA হৈ থাকোঁতে বনাইছিলে। আমি ভাবিছিলোঁ এই ৰাস্তাটো অন্তত আৰু অকণমান ওখ কৰি ভালকৈ বনাম আৰু তেখেতে আমাক এইটো সুবিধা দিব, গৰু ছাগলী বান্ধিবলৈ মানুহ দুনুহ অহা যোৱা কৰিবলৈ। আৰু গাঁৱততো পানী সোমাবই, কিন্তু ৰাস্তাটো ওখ হ'লে আমাৰ সুবিধা হয়। সেইখিনি কথাকে আমি কৰিম বুলি আশাৰে বাট চাই আছিলোঁ। তেখেত কিন্তু আমাৰ আশা পানী দুআষাৰ কৰিলে। গতিকে এনেকুৱা এজন আমাৰ বিধায়ক নালাগে আৰু। ইয়ালৈ আহিম বুলি আহিছিলে, কিন্তু বোকা দেখি ভয় খালে বা ঘিণেই কৰিলে নে কিয়ে নে, তেখেত সদায় ওপৰতে থাকিম বুলিয়েই ভাবিছে। এনেকুৱা দ পানী বোকা পানী নগছক বুলিয়েই ভাবি আছে। সেইকাৰণে বোকা পানী গছকি এইসকল মানুহক খবৰ নল'লে আৰু উলটি গুচি গ'ল। ৱাৰ্ডৰ ঘুলীয়ামাৰী স্কুলত থকা ৰাইজসকলক মাতষাৰ দিব নোৱাৰিলে। প্ৰায় মানে এখেতসকলে কৈছে যে 150 মিটাৰ হ'ব। 150 মিটাৰ নহয়, ইয়াৰ পৰা আপোনালোকে এতিয়াও জোখ মাখ কৰক, 50 মিটাৰেই হ'ব। এই স্কুলৰ পৰা 50 মিটাৰৰ পৰা আঁতৰি ঘূৰি গ'ল। সেইটোত অলপমান দুখ লাগে। গতিকে তেখেত নহাটোত আমি অলপ দুখ পাইছোঁ। আৰু তেখেতে মৃণাল শইকীয়াদেৱে আমি পাইছোঁ পানীত, তেখেত আহি বৃদ্ধসকলক লাখুটি ছাতি এনেকুৱা বস্তু আমাৰ হাততে দিছিলে। তেখেতে নিজৰ হাতেও বিতৰণ কৰি যোৱা উদাহৰণ আছে। আজি আমাৰ বিশেষকৈ খুমটাই সমষ্টিত মৃণাল শইকীয়াৰ নিচিনা দ্বিতীয় বিধায়ক এজন আৰু নোলাব নেকি। গতিকে তেখেতৰ যিখিনি কথা সেইখিনি আমি মৃত্যুকাললৈকে পাহৰিব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।